নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে মিঠা আলু বা সুইট পটেটো। মিঠা আলু বা সুইট পটেটো আমি সাধাৰণ খাদ্য বুলি খাই থাকোঁ, কিন্তু ইয়াৰ কিছুমান বিশেষ চমৎকাৰী ঔষধি গুণ আছে, যাৰ কাৰণে চেলিব্ৰিটিসকলৰ মাজত আজিকালি মিঠা আলু জনপ্ৰিয় হৈছে। কিয় জনপ্ৰিয় হৈছে তাৰ কাৰণবিলাক আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় গম পাব। তেনেহ'লে জানো আহক মিঠা আলু বা সুইট পটেটোৰ কি কি বিশেষ চমৎকাৰী গুণ আছে আৰু ইয়াৰ স্বাস্থ্য উপকাৰিতাসমূহ কি কি। মিঠা আলু বা সুইট পটেটোক আজিকালি ছুপাৰ ফুড বুলি কোৱা হয়, কিন্তু কিয়? কাৰণ মিঠা আলু বা সুইট পটেটো হৈছে এবিধ হাইলি নিউট্ৰিচিয়াছ ফুড, অৰ্থাৎ অতি পুষ্টিকৰ খাদ্য। কাৰণ ইয়াত সকলোবিলাক এচেঞ্চিয়েল মেক্ৰ' নিউট্ৰিয়েণ্টছ আৰু মাইক্ৰ' নিউট্ৰিয়েণ্টছ থাকে, অৰ্থাৎ আমাৰ দেহৰ কাৰণে প্ৰয়োজন হোৱা কাৰ্বহাইড্ৰেট, প্ৰ'টিন, ভিটামিন, মিনাৰেলছ বা খনিজ আদি সকলোবিলাক উপাদানেই ইয়াত পোৱা যায়। 100 গ্ৰাম মিঠা আলুত 20 গ্ৰাম কাৰ্বহাইড্ৰেট থাকে, 6.5 গ্ৰাম চুগাৰ থাকে, প্ৰ'টিন থাকে 2 গ্ৰাম, ফেট একেবাৰে নাথাকে বুলি ক'ব পাৰি, আৰু ভিটামিন এ, ভিটামিন বি কমপ্লেক্স, ভিটামিন চি, ভিটামিন ই আৰু কেলছিয়াম, আইৰণ, ফছফৰাছ, পটাছিয়াম, মেংগানিজ, মেগনেছিয়াম, জিংক আদি প্ৰয়োজনীয় খনিজ পদাৰ্থ আটাইবোৰে আছে। মিঠা আলুৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো দেখা যায় আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰ বা ইমিউন ছিষ্টেমৰ ক্ষেত্ৰত। মিঠা আলুৱে যে আমাৰ দেহৰ ইমিউনিটি বঢ়ায় এই কথাটো হয়তো বহুতেই নাজানে। মিঠা আলুত আছে বিটা কেৰটিন, ভিটামিন চি আদিৰ দৰে কিছুমান বিশেষ ধৰণৰ এণ্টিঅক্সিডেণ্ট, যিয়ে আমাৰ দেহৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰ শক্তিশালী কৰে, নানা ধৰণৰ বেমাৰ আজাৰৰ পৰা আমাক প্ৰটেকশ্যন বা সুৰক্ষা দিয়ে। মিঠা আলু আমাৰ পেট অৰ্থাৎ পাচন তন্ত্ৰৰ কাৰণে ভাল, কিন্তু কিয়? মিঠা আলুত আছে ডায়েটেৰী ফাইবাৰ বা যিয়ে আমাৰ পেট চাফা কৰে বা পেট পৰিষ্কাৰ কৰে। মিঠা আলুত থকা বিশেষ ধৰণৰ ডায়েটেৰী ফাইবাৰে প্ৰিবায়'টিকৰ দৰে কাম কৰে, অৰ্থাৎ আমাৰ অন্ত্ৰ বা ইণ্টেষ্টাইনত থকা উপকাৰী বেক্টেৰিয়াৰ গ্ৰ'থত সহায় কৰে। আৰু মিঠা আলুত থকা এন্থ'চায়ানিন, বিটা কেৰটিন আদি যিবিলাক এণ্টিঅক্সিডেণ্ট আছে সেইবিলাকে আচলতে উপকাৰী বেক্টেৰিয়াৰ গ্ৰ'থত সহায় কৰে আৰু অপকাৰী বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে। মিঠা আলু বা সুইট পটেটো আমাৰ হাৰ্টৰ কাৰণে ভাল, কাৰণ ইয়াত থকা ডায়েটেৰী ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টসমূহে অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰাখে আৰু উপকাৰী HDL নামৰ কলেষ্ট্ৰলটো বৃদ্ধি কৰে। তাৰ উপৰিও ইয়াত থকা পটাছিয়ামে ৰক্তচাপ বা ব্লাড প্ৰেছাৰ স্বাভাৱিক কৰি ৰাখে। গতিকে এই তিনিটা ঠিকে থাকিলে হাৰ্টটো ভালে থাকে। মিঠা আলু আমাৰ চকুৰ কাৰণেও ভাল, কিন্তু কিয়? মিঠা আলুত আছে বিটা কেৰটিন, এন্থ'চায়ানিন, ভিটামিন চি, ভিটামিন ই, যিয়ে আমাৰ চকু জুৰি হেল্ডি ৰাখে। আৰু এই এণ্টিঅক্সিডেণ্টসমূহে চকুজুৰি ফ্ৰী ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱ বা অক্সিডেটিভ ডেমেজৰ পৰা বচাই ৰাখে বা প্ৰটেকশ্যন দিয়ে। বয়স হ'লে মানুহৰ কিছুমান চকুৰ বেমাৰ হয়, যেনে মেকুলাৰ ডিজেনেৰেশ্যন, কেটৰেক্ট, আৰু এই বেমাৰবিলাকৰ পৰা প্ৰাকৃতিকভাৱে সুৰক্ষা প্ৰদান কৰে মিঠা আলু বা সুইট পটেটো। যিসকলৰ কুকুৰিকণা বেমাৰ আছে, অৰ্থাৎ যিসকলে ৰাতি আন্ধাৰত ভালদৰে দেখা নাপায়, তেওঁলোকৰ কাৰণে মিঠা আলু খুব উপকাৰী। মিঠা আলু শিশুসকলৰ কাৰণে সুষম সন্তুলিত আহাৰ বা পৰিপূৰক আহাৰ, কাৰণ শিশুসকলৰ নিউট্ৰিশ্যনেল ডিমাণ্ড মিঠা আলুৱে দূৰ কৰে, অৰ্থাৎ শিশুসকলৰ দেহত পুষ্টিৰ যোগান ধৰে, শিশুসকলৰ দেহত বল শক্তি প্ৰদান কৰে, শিশুসকলৰ চকু ভালে ৰাখে, চুলি ভালে ৰাখে, স্কিন ভালে ৰাখে, তাৰ উপৰিও শিশুসকলৰ গ্ৰ'থতো যথেষ্ট সহায় কৰে। মিঠা আলুৰ এণ্টি কেঞ্চাৰ প্ৰপাৰ্টি, অৰ্থাৎ কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে, কাৰণ ইয়াত আছে এন্থ'চায়ানিন নামৰ এটা বিশেষ ধৰণৰ এণ্টিঅক্সিডেণ্ট, যিয়ে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। আৰু যাৰ কেঞ্চাৰ হৈ আছে তেওঁলোকৰ কাৰণেও মিঠা আলু হৈছে এবিধ উত্তম খাদ্য, কাৰণ মিঠা আলুত থকা ফাইবাৰে তেওঁলোকৰ পাচন তন্ত্ৰ বা ডাইজেষ্টিভ ছিষ্টেমটো হেল্ডি ৰাখে আৰু দেহত বল শক্তি প্ৰদান কৰে। গতিকে যিসকলে কেম'থেৰাপি বা ৰেডিঅ'থেৰাপি লৈ আছে তেওঁলোকে মিঠা আলু নিশ্চিন্ত মনে খাব পাৰে। মিঠা আলু খালে মানুহ শকত হয়নে ক্ষীণায়? আচলতে সঠিক নিয়মত মিঠা আলু খাব জানিলে মিঠা আলুৱে ৱেইট গেইনতো সহায় কৰে বা ৱেইট লছতো সহায় কৰে। অৰ্থাৎ যিসকলে ওজন বঢ়াব খোজে তেওঁলোকেও মিঠা আলু খাব পাৰে, আৰু যিসকলে ওজন কমাব খোজে তেওঁলোকেও মিঠা আলু খাব পাৰে, কিন্তু খোৱাৰ নিয়ম বা পদ্ধতিটো অলপমান বেলেগ বেলেগ হয়। যিসকলে শকত হ'ব খোজে তেওঁলোকে মিঠা আলু বা সুইট পটেটো সিজাই লৈ গাখীৰৰ লগত ঘি দি খাব পাৰে, নাইবা কল, খেজুৰ আদি পুষ্টিকৰ ফলবিলাকৰ লগত একেলগে খাব পাৰে, কাৰণ এইবিলাকত যথেষ্ট কেলৰি থাকে, অৰ্থাৎ হাই কেলৰি থকা খাদ্যবোৰৰ লগত যদি একেলগে খোৱা যায় তেতিয়া ৱেইট গেইনত যথেষ্ট সহায় হয় বা শকত হোৱাত সহায় হয়। অৱশ্যে ইয়াৰ লগতে অলপমান এক্সাৰচাইজো কৰিব লাগিব, অকল বহি বহি খালেই ৱেইট গেইন
নহয় সেই কথাটো হয়তো আজিকালি সকলোৱে জানে অলপমান এক্সাৰচাইজৰ দৰকাৰ আৰু লগতে এনেকুৱা হাই কেলৰি ডায়েট ল'লে নিশ্চয় ৱেইট গেইনত যথেষ্ট সহায় হ'ব আৰু যিসকলে ওজন কমাব খোজে তেওঁলোকে ঘি গাখীৰ বা কল খেজুৰ এনেকুৱা বস্তুবিলাক নাখাব তেওঁলোকে সিজাই লৈ খাব পাৰে বা ড্ৰাই ৰোষ্ট কৰি খাব পাৰে বা পুৰি লৈ খাব পাৰে গতিকে সকলোৰে খোৱাৰ ছিষ্টেমবিলাক বেলেগ বেলেগ আৰু খোৱাৰ পদ্ধতি অনুসৰিহে আচলতে ৱেইট গেইন বা ৱেইট লছত সহায় হয় চুইট পটেটো বা মিঠা আলুত আছে যথেষ্ট পৰিমাণে ডায়েটাৰী ফাইবাৰ বা যাৰ কাৰণে মিঠা আলু খালে পেট ভৰি যায় বহুত দেৰিলৈকে ভোক নালাগে আৰু বেছি কেলৰি থকা অপ্ৰয়োজনীয় খাদ্যবোৰ খাবলৈ মন নোযোৱা হয় আৰু ইয়াত থকা ফাইবাৰে ডাইজেশ্যন ভাল কৰে মেটাবলিজিম ভাল কৰে আৰু দেহৰ এক্সট্ৰা চৰ্বি কমাত সহায় কৰে আৰু বেছিভাগ চেলিব্ৰিটিয়ে আচলতে পষ্ট ৱৰ্কআউট বা প্ৰি ৱৰ্কআউট মিল হিচাপে মিঠা আলু বা চুইট পটেটো সেইকাৰণে খায় যিসকলে ওজন কমাব খোজে তেওঁলোকে ৰেগুলাৰ কিবা কিবি এক্সাৰচাইজ কৰিব লাগিব তেতিয়াহে মিঠা আলুৱে ওজন কমোৱাত সহায় কৰিব ডায়েবেটিছ ৰোগীৰ বাবেও মিঠা আলু অপকাৰী নহয় কিন্তু কিয় আলুৰ তুলনাত মিঠা আলুত ডায়েটাৰী ফাইবাৰ বা বেছি থাকে আৰু ইয়াৰ গ্লাইচেমিক ইণ্ডেক্স কম অৰ্থাৎ ই তেজত চুগাৰ স্পাইক সোনকালে নকৰে বা ব্লাড চুগাৰ সোনকালে নবঢ়ায় সেইকাৰণে ডায়েবেটিছ ৰোগীয়ে মাজে মাজে মিঠা আলু খোৱাত আপত্তি নাই কিন্তু সেই বুলি বেছিকৈ যদি খায় তেতিয়া হয়তো ব্লাড চুগাৰ বাঢ়িব পাৰে সেইকাৰণে এটা নিৰ্দিষ্ট জোখত বা নিয়মিত মাত্ৰাত খোৱাটো দৰকাৰী মিঠা আলু বা চুইট পটেটোৰ কিবা ছাইড ইফেক্ট আছে নেকি সাধাৰণতে মিঠা আলুৰ কোনো পাৰ্শ্বক্ৰিয়া বা ছাইড ইফেক্ট নাই তথাপিতো ইয়াত অক্সেলেটৰ পৰিমাণ বেছি থাকে গতিকে যাৰ কিডনী ষ্ট'ন থাকে তেওঁলোকে পৰাপক্ষত মিঠা আলু সদায় নাখাব বা বেছি পৰিমাণত নাখাব আৰু ইয়াত বেছি পৰিমাণে পটাছিয়াম থকাৰ কাৰণেও কিডনী পেচেণ্টেও মিঠা আলু খাওঁতে ডাক্তৰ বা ডায়েটিচিয়ানৰ পৰামৰ্শ লোৱাটো দৰকাৰী মিঠা আলুত মেনিটল নামৰ এটা বিশেষ ধৰণৰ কাৰ্বহাইড্ৰেট আছে আৰু ইয়াত আছে ডায়েটাৰী ফাইবাৰ বা গতিকে মিঠা আলু খালে কিছুমানৰ গেছ বদহজম পেট ফুলা আদি পেটৰ সমস্যা হ'ব পাৰে বিশেষকৈ ৰাতি খালে বহুতৰে এনেকুৱা সমস্যা হ'ব পাৰে গতিকে ৰাতি পৰাপক্ষত মিঠা আলু নোখোৱাই ভাল বা যাক অপকাৰ কৰে তেওঁলোকে পৰাপক্ষত মিঠা আলু ৰাতি বিশেষকৈ নেখাব আৰু মিঠা আলুত প্ৰচুৰ পৰিমাণে বিটা কেৰটিন বা ভিটামিন এ থাকে গতিকে বেছিকৈ খালেও ভিটামিন এ দেহত বেছি হয় আৰু তেতিয়া কি হয় লিভাৰ ষ্ট'ৰ হ'ব পাৰে বা জমা হ'ব পাৰে আৰু লিভাৰ এনলাৰ্জমেণ্ট হ'ব পাৰে গতিকে পৰাপক্ষত অত্যাধিক মাত্ৰাত বা মাত্ৰাধিক নোখোৱাই ভাল গতিকে এই অপকাৰিতাসমূহো আপোনালোকক উপকাৰিতাৰ লগতে জনাই থলোঁ যাতে আপোনালোক সকলো হেল্ডি হৈ থাকিব পাৰে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ষ্টে হেল্ডি ষ্টে হেপী